সাংস্কৃতিক জগতলৈ এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ হয় বন্ধু-বান্ধৱীসকল। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই তেওঁ আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। বলিউডৰ আইটেম গাৰ্ল অৰ্থাৎ কাটা লাগা খ্যাত জনপ্ৰিয় অভিনেত্ৰী কাটা লাগা গীতত অভিনয়েৰে জনপ্ৰিয় হৈ পৰা শেফালী জাৰিয়ালা আৰু আমাৰ মাজত নাই। ইহ সংসাৰ এৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। সকলোকে কন্দুৱাই অকস্মাতে পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। তেখেতৰ মৃত্যু খবৰে বলিউডত শোকৰ ছাঁ পেলাইছে। কাটা লাগা গীতত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল জনপ্ৰিয় অভিনেত্ৰী শেফালী জাৰিয়ালা। জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইত হস্পিটেলতে মৃত্যুক সাৱটি লয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। জানিব পৰা মতে অত্যন্ত বুকুৰ বিষ অনুভৱ কৰাত তেখেতক স্বামীয়ে শেফালীক নিশা ভৰ্তি কৰাইছিল হস্পিটেলত আৰু হস্পিটেলতে তেখেতে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত য'তেই আছে শান্তিয়ে থাকক, কুশলে থাকক।